আজি ভূমিপুত্ৰ বড়োসকলৰ বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়োসকলৰ পবিত্ৰ উৎসৱ এই বাথৌ পূজা। বাক্সাৰ মুছলপুৰ সমীপৱৰ্তী বাথৌফুৰিত বাথৌ পূজা মহোৎসৱৰ আয়োজন কৰা হৈছে। 10 দিনীয়াকৈ আয়োজন কৰা হৈছে 52 সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা আৰু মেলা। আজি প্ৰথম দিনা আৰজ বন্দনাৰে মুখৰিত হৈছে মেলাস্থলী। 12খন গাঁৱৰ মুখিয়ালে মেলাস্থলীত উত্তোলন কৰে নিজ গাঁৱৰ ৰাজহুৱা পতাকা। সমান্তৰালভাৱে মুখ্য দ্বাৰ উদ্ঘাটন, বাণিজ্য মেলাৰ দ্বাৰ মুকলি, মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়। আৰু পবিত্ৰ বাথৌ পূজা উপলক্ষে বড়োসকলৰ পৰম্পৰাগত যি নীতি নিয়ম, সেই নীতি নিয়মেৰে এনেধৰণে আৰম্ভ হৈছে বাথৌ পূজা আৰু মেলা। আজি আমাৰ এই শুভ বাথৌ চান, এইটো আমাৰ প্ৰতি বছৰে মাঘৰ ছেকেণ্ড মংগলবাৰে আমি এইটো মানে পালন কৰা হয়। এই বাথৌ পূজা উৎসৱেদি আমি এইটোকে কামনা কৰোঁ যে সকলোৱে ধৰ্মাৱলম্বী বা জাতি ধৰ্ম নিৰ্বিশেষে যেন আমাৰ এই বাথৌ ধৰ্মটো মানে আঁকোৱালি লয়। আৰু আমাৰ এই বাথৌ উৎসৱ পালন কৰাটো মেইন উদ্দেশ্যটো এইটোৱে যে সকলোৱে আমাৰ বড়ো সমাজৰ যেন এই আমাৰ বাথৌ ধৰ্মটো যেন ঘৰে ঘৰে গাঁৱে গাঁৱে মানে আঁকোৱালি লৈ পেলাই প্ৰচাৰ কৰে। আৰু এইটো দ্বাৰাইদি আমি সমগ্ৰ মানে দেশত আমিও বড়ো জাতি হিচাপত এটা